My dear students, welcome to my channel. Today I am going to teach you a text from class 9, A Truly Beautiful Mind. এটা সঁচাকৈয়ে সুন্দৰ মন। এই পাঠটো তোমালোকে এটা মন কৰিবা। প্ৰথমতে দিছে, Who do you think of when you hear the word genius? যে genius বুলি তোমালোকে কেতিয়াবা শব্দ এটা শুনিছা নিশ্চয়। যে genius বুলি ক'লে তোমালোকৰ মনলৈ কোন আহে? genius শব্দটো মানে কি? তোমালোকে কেতিয়াবা নিশ্চয় শুনিছা। তো সেই শব্দটো যাক বুজায় ক'বলৈ গ'লে যে তেখেত হৈছে এলবাৰ্ট আইনষ্টাইন। আৰু আইনষ্টাইনৰ নাম নুশুনা ব্যক্তি নিশ্চয় একেবাৰে কম হ'ব। যিসকলে পঢ়া শুনা কৰিছে তেওঁলোকে প্ৰায়ে নিশ্চয় জানে, অলপ হ'লেও এবাৰ হ'লেও শুনিছে। গতিকে তেখেতৰ বিষয়ে আমি পঢ়িবলৈ ওলাইছোঁ দেই আজি। তোমালোকে মন কৰিবা, কিতাপখন লগতে লৈ ল'বা, তেতিয়া তোমালোকৰ কাৰণে সুবিধা হ'ব। Albert Einstein was born on 14th March 1879 in the German city of Ulm. Albert Einsteinৰ জন্ম হৈছিলে 14 মাৰ্চ 1879 চনত জাৰ্মানীৰ এখন চিটি উলম নামৰ। Without any indication that he was destined for greatness. তাৰমানে তেওঁৰ জন্মৰ সময়ত এনেকুৱা কোনো চিন নাছিল যে তেওঁ এগৰাকী মহান এনেকুৱা বিখ্যাত মানুহ হ'ব, যে তেনেকুৱা কোনো চিন নাছিল। On the contrary, his mother thought Albert was a freak. যে তাৰ পৰিৱৰ্তে মাকে ভাবিছিলে কি এলবাৰ্ট এজন অতি যিটো সাধাৰণতে নহয়, এজন অস্বাভাৱিক হিচাপে তেওঁ মাকে ভাবিছিলে যে আৰু কেনেকুৱা হয় ঠিক নাই। To her, his head seemed much too large. আৰু তাৰ এলবাৰ্ট আইনষ্টাইনৰ যিটো মূৰ আছিলে, হেড, সেইটো আছিলে যথেষ্ট ডাঙৰ। সেইকাৰণে মাকে ভাবিছিলে এই আৰু কি হয় ঠিক নাই। At the age of 2.5, তাৰমানে 2.5 বছৰ বয়সত আইনষ্টাইন still wasn't talking. আইনষ্টাইনে কথা ক'বলৈ জনা নাছিলে। When he finally did learn to speak, যেতিয়া তেওঁ কথা ক'বলৈ শিকিছিলে, he uttered everything twice. তেওঁ সকলোবোৰ কথা দুবাৰকৈ কৈছিলে। Einstein did not know what to do with other children. আইনষ্টাইনে এই কথাটো জনা নাছিলে যে অন্য ল'ৰা ছোৱালীৰ লগত কি কৰিব। তাৰমানে তোমালোকেতো সৰুৰ পৰা শিকিছাই যে অন্য কোনোবা লগৰ ল'ৰা পালেই তোমালোকে হয় খেলিব লাগে, কথা পাতিব লাগে, এনেকুৱা এই কথাখিনি তোমালোকে জানি গৈছিলা। কিন্তু আইনষ্টাইনে এই কথাটো জনা নাছিলে যে লগৰ ল'ৰা ছোৱালীৰ লগত মই কি কৰিম। And his playmates called him brother boring. তেওঁৰ লগৰ ল'ৰা ছোৱালীবিলাকে তেওঁ কি কৈছিলে? ব্ৰাদাৰ বৰিং বুলি কৈছিলে। So the youngster played by himself much of the time. আৰু সেইকাৰণে সেই ডেকা যুৱকজনে বেছিখিনি সময় অকলশৰীয়াকৈ থাকিছিল বা অকলশৰীয়া খেলা ধূলা কৰিছিলে। He especially loved mechanical toys. তেওঁ বিশেষকৈ মেকানিকেল টয়ছ, যিবিলাক যান্ত্ৰিক পুতলা আছিলে, মেকানিকেল আছিলে, তেনেকুৱা ধৰণৰ পুতলাবিলাক তেওঁ ভাল পাইছিলে। Looking at his newborn sister, Maja, he said to have said, fine, but where are her wheels? যেতিয়া তেওঁৰ ভনীয়েকৰ জন্ম হৈছিলে, তাৰ নামটো আছিলে মাজা, তেতিয়া তেওঁ কৈছিলে যে বাহ ঠিকেই আছে, কিন্তু তাইৰ চকাবিলাক ক'ত? চকা ক'ত? তেওঁ তাৰ পৰা তোমালোকে অনুমান কৰিব পাৰিবা যে আইনষ্টাইন আচলতে কেনেকুৱা ধৰণৰ এজন মানুহ আছিলে সৰুকালৰ পৰাই। A headmaster once told his father that what Einstein chose as a profession wouldn't matter. যে এগৰাকী প্ৰধান শিক্ষকে তেওঁৰ দেউতাকক এবাৰ কৈছিলে যে আইনষ্টাইনে যিটো প্ৰফেশ্যনে, যিটো বৃত্তিয়ে বাছি লয়, সেইটো কি লয় সেইটো বিশেষ একো ডিপেণ্ড নকৰে। বিকজ হি উইল নেভাৰ মেক এ ছাকচেছ এট এনিথিং। কাৰণ তেওঁ কোনোটো বিষয়তে কেতিয়াও সফল হ'ব নোৱাৰে। গতিকে আৰু তেওঁ যি বৃত্তিয়ে বাছি লয় সেইটো তাৰ কোনো অৰ্থহীন কথা। Einstein began learning to play the violin at the age of 6. আইনষ্টাইনে 6 বছৰ বয়সত ভায়লিন বজাবলৈ শিকিছিলে। Because his mother wanted him to. কাৰণ তেওঁৰ মাকে ভায়লিন বজোৱাটো বিচাৰিছিলে। He later became a gifted amateur violinist
মেইনটেইনিং দিছ স্কিল থ্ৰু আউট হিজ লাইফ। আৰু শেষত গিফটেড মানে মানে আশীৰ্বাদ পুষ্টৰ গিফটেড মানে যিজন বিশেষভাৱে তেওঁ মানে প্ৰতিভাশালী ব্যক্তি, তো তেনেকুৱা ধৰণৰ এজন তেওঁ ভাইলিন বাদক হৈ গৈছিলে। তেওঁ মাকৰ ইচ্ছা পূৰণ কৰিবৰ কাৰণে তেওঁ ভাইলিন বজাইছিলে আৰু গোটেই জীৱন জুৰি কিন্তু তেওঁ সেই মানে ভাইলিন বজোৱাৰ যিটো কলা সেইটো তেওঁ ধৰি ৰাখিব পাৰিছিলে। বাট এলবাৰ্ট আইনষ্টাইন ৱাজ নট এ বেড পিউপিল। এলবাৰ্ট আইনষ্টাইন এজন বেয়া ছাত্ৰ নাছিল। He went to high school in Munich, where Einstein's family had moved when he was 15 months old and scored good marks in almost every subject. তেওঁৰ হাইস্কুলীয়া জীৱন আৰম্ভ হৈছিল মিউনিকত, জাৰ্মানীৰ এখন চিটি মিউনিক। আৰু তালৈ তেওঁলোকে তেওঁৰ যেতিয়া 15 মাহ আছিলে তেতিয়া তেওঁৰ পৰিয়ালটো আহিছিলে আৰু হাইস্কুলীয়া জীৱনত তেওঁ সকলোতে ভাল নম্বৰেই পাইছিলে। আইনষ্টাইন হেটেড দ্য স্কুলছ ৰেজিমেণ্টেশ্যন। ৰেজিমেণ্টেশ্যন তোমালোকৰ এই কাষতে দিছে, নীলা ৰঙৰ শব্দটো দিছে, তাতে অৰ্থটো দিয়া আছে অৰ্ডাৰ অৰ ডিচিপ্লিন টেকেন টু এন এক্সট্ৰিম। তাৰমানে অত্যাধিক শাসন, অত্যাধিক ডিচিপ্লিন, অনুশাসন তেওঁ একেবাৰে ভাল নাপাইছিলে। এণ্ড অফন ক্লেছড উইথ হিজ টিচাৰ্ছ। আৰু টিচাৰৰ লগত তেওঁ মানে বেয়া পোৱাকৈ হৈছিলে। এট দ্য এজ অফ 15 বছৰ বয়সত আইনষ্টাইন ফেল্ট ছ' ষ্টিফড দেৰ ডেট হি লেফ্ট দ্য স্কুল ফৰ গুড। আৰু 15 বছৰ বয়সত তেওঁ অনুভৱ কৰিছিলে যে তেওঁ স্কুলৰ পৰিৱেশটো ঠিক নহয় আৰু তেওঁ স্কুলত আৰু তেওঁ কটাবলৈ ভাল নাপায়, সেইবাবে তেওঁ প্ৰায় স্কুল এৰাৰ দৰে হৈছিলে, তেওঁ স্কুল এৰিছিলে। দ্য প্ৰিভিয়াছ ইয়েৰ এলবাৰ্টছ পেৰেণ্টছ হেড মুভ টু মিলান। আৰু প্ৰিভিয়াছ ইয়েৰ মানে হৈছিলে আগৰ বছৰটোতে এলবাৰ্টছৰ যিসকল অভিভাৱক তেওঁলোক মিলানলৈ গৈছিলেগৈ। এণ্ড লিভ দেয়াৰ চন উইথ ৰিলেটিভছ। আৰু তাতে আইনষ্টাইনক, চন মানে হৈছে আইনষ্টাইনৰ কথাই কৈছে, আৰু আইনষ্টাইনক এগৰাকী ৰিলেটিভ মানে কি, মিতিৰৰ মানুহ, কোনোবা সম্পৰ্কীয় মানুহৰ ঘৰত থৈ আহিলে। আফটাৰ প্ৰলং ডিছকাশ্যন, মানে বহুত আলোচনা বিলোচনাৰ অন্তত তেওঁক, সাধাৰণতে তেওঁ অলপ ব্যতিক্ৰম আছিলে, তেওঁ কোনো ৰাখিব নিবিচাৰিছিলে, বহুত ডিছকাশ্যন আলোচনা বিলোচনা কৰি আৰু তেওঁ তাত থৈ আহিলে। Einstein got his wish to continue his education in German-speaking Switzerland. আইনষ্টাইনে তেওঁৰ যিখিনি শিক্ষা সেইখিনি ছুইজাৰলেণ্ডৰ ছুইজাৰলেণ্ডৰ এটা অঞ্চল আছে য'ত জাৰ্মান ভাষা কৈছিলে সেইখিনি সময়ত, আৰু তাতে তেওঁ পিছৰ শিক্ষাখিনি লাভ কৰিবলৈ তেওঁ আগবাঢ়িলে। ইন এ চিটি হুইচ ৱাজ মোৰ লিবাৰেল দেন মিউনিক। আৰু মিউনিকতকৈ লিবাৰেল মানে হৈছে যথেষ্ট শিথিল, আৰু নিয়ম কানুনবিলাক শিথিল। আগতে কৈছে যে এলবাৰ্ট আইনষ্টাইনে একেবাৰে বহুত নিয়ম কানুনৰ মাজত থাকিবলৈ ভাল নেপাইছিলে, গতিকে তেওঁ এই ঠাইখন ভাল পাইছিলে, ছুইজাৰলেণ্ডৰ এই ঠাইখনত মিউনিকতকৈ যথেষ্ট ইয়াৰ নিয়ম কানুনবিলাক শিথিল। আইনষ্টাইন ৱাজ হাইলি গিফটেড ইন মেথমেটিক্স। হাইলি গিফটেড মানে ইয়াৰ আগতো মই কৈছোঁ যে গিফটেড মানে হৈছে এনেকুৱা কিছুমান শিশু আমি দেখিবলৈ পাওঁ যিবিলাক আমি টেলেণ্টেড, যিবিলাক আমাৰ শিশু থাকে যিবিলাকে জন্মতেই বহু কিছুমান গুণ লগত লৈ আহে, আৰু আইনষ্টাইনেও তেনেকুৱা গুণ লৈ আহিছিলে। তেওঁ ইয়াৰ আগতে ভায়লিন বাদনত তেওঁ সেই দক্ষতাটো প্ৰদৰ্শন কৰিছে, আৰু লগতে এইবাৰ দেখা গৈছে যে তেওঁ মেথমেটিক্স এণ্ড ইণ্টাৰেষ্টেড ইন ফিজিক্স, অংক আৰু পদাৰ্থ বিজ্ঞানত তেওঁ যথেষ্ট মানে এই ক্ষেত্ৰত তেওঁ প্ৰতিভাশালী আছিলে। এণ্ড আফটাৰ ফিনিচিং স্কুল শেষ কৰাৰ পিছত হি ডিচাইডেড টু ষ্টাডি এট এ ইউনিভাৰ্চিটি ইন জুৰিক। আৰু স্কুলীয়া শিক্ষা শেষ কৰাৰ পিছত, সমাপ্ত কৰাৰ পিছত তেওঁ ইউনিভাৰ্চিটি ইন জুৰিকৰ বিশ্ববিদ্যালয়ত তেওঁ পঢ়িবলৈ মন কৰিলে বা সিদ্ধান্ত কৰিলে। বাট ছায়েন্স ৱাজন্ট দ্য অনলি থিং ডেট appealed to the dashing young man with the walrus mustache. কিন্তু কেৱল যে বিজ্ঞানে তেওঁৰ বাবে এটা বিষয় আছিলে, ৱালৰাছ মুষ্টেচ মানে এটা ডাঙৰ প্ৰকাণ্ড মুছৰ যিগৰাকী মানুহ, ৱালৰাছ নামৰ এটা জন্তু আছে, সাগৰীয় প্ৰাণী, তেনেকুৱা নিচিনা আৰু সেই ধৰণৰ মুছ থকা এজন ব্যক্তি। আৰু তেওঁৰ কাৰণে কেৱল যে তেওঁ বিজ্ঞানেই ভাল পাইছিলে বা বিজ্ঞান বিষয়তে তেওঁ মানে আকৰ্ষণ আছিলে তেনেকুৱা নহয়। ইয়াত দুখন ফটো দিয়া হৈছে, তোমালোকে দেখিছে চাগে। আইনষ্টাইন ইন 1900 এট দ্য এজ অফ 21, 21 বছৰ বয়সত আইনষ্টাইন,
আৰু আনখন দিছে 1955 চনত এতিয়া যিখন আমি সাধাৰণতে এতিয়া দেখা পাওঁ এইখন ফটোৱে আমি বেছিকৈ দেখা পাওঁ আগৰ ফটোখন আমি প্ৰথম ফটোখন তেনেকৈ খুব কমেই দেখা যায় He also felt a special interest in a fellow student আৰু তেওঁ লগতে এগৰাকী তেওঁৰ সহপাঠী ফেলো মানে হৈছে সহপাঠী ছাত্ৰ বা ছাত্ৰী লগত তেওঁ অলপ আন্তৰিকতা অনুভৱ কৰিলে মিলেভা মেৰিক whom he found to be a clever creature মিলেভা মেৰিক তেওঁৰ নাম আছিলে মিলেভা মেৰিক আৰু আইনষ্টাইনে ভাবিলে এওঁ অলপ কিছু মানে সচেতন বা কিছু এক্টিভ The young Serb had come to Switzerland because the university in Zurich was one of the few in the Europe where women could get degrees. যে এগৰাকী young Serb মানে হৈছে সাৰ্বিয়ান সাৰ্বিয়া এটা ৰিজন হয় তো ছুইজাৰলেণ্ডত কাম টু ছুইজাৰলেণ্ডত আহিছিলে বিকজ কাৰণ ইউনিভাৰ্চিটি ইন জুৰিক ৱাজ ওৱান অফ তাৰমানে জুৰিক ইউনিভাৰ্চিটিখন সেইখিনি সময় ইউৰোপৰ য'ত মানে মহিলাই শিক্ষা গ্ৰহণ কৰিব পাৰে উচ্চ শিক্ষা গ্ৰহণ কৰিব পাৰে সেইবোৰৰ ভিতৰত এখন উল্লেখযোগ্য শিক্ষানুষ্ঠান আছিল Einstein saw in her an ally against the Philistines those people in his family at the university with whom he was constantly at odds. তো আইনষ্টাইনে সাধাৰণতে যিসকল মানুহে এইটো ফিলিষ্টিনছ বুলি এটা শব্দ ইউজ কৰিছে যে যিবিলাক মানুহে আৰ্ট কালচাৰ এনেকুৱা ধৰণৰ বস্তু ভাল নাপাইছিলে আইনষ্টাইনেও সেইবোৰক ইমান পচন্দ নকৰিছিলে কিন্তু সেইবোৰৰ পৰিৱৰ্তে মিলেভা মেৰিকৰ যেন অলপ বেলেগ তেওঁ কিবা এটা তেওঁ আইনষ্টাইনে ভাল পালে The couple fell in love আৰু তেওঁলোকৰ ভিতৰত কিবা এটা আণ্ডাৰষ্টেণ্ডিং আছিলে সেই আণ্ডাৰষ্টেণ্ডিঙৰ কাৰণে দুইজনে ইজনে সিজনৰ লগত এটা ভাল সম্পৰ্ক হ'ল Let us survive in which they put their affection into words পিছত তেওঁলোকৰ যিবিলাক চিঠি আছিল লেটাৰ সাৰ্ভাইভ ইন হুইচ দে পুট দেয়াৰ এফেকশ্যন ইন টু ৱৰ্ডছ মিক্সিং চাইন্স উইথ টেণ্ডাৰনেছ তেওঁলোকে যিবিলাক পিছত চিঠি আদান প্ৰদান কৰিছিলে বন্ধুৱে ইজনে সিজনলৈ যিবিলাক আগতেতো আৰু মোবাইল নাছিলে ফোন নাছিলে চিঠিয়ে দিব লাগিছিলে গতিকে চিঠিবিলাক যেতিয়া আদান প্ৰদান হৈছিলে তাত কেৱল চায়েন্সে তেওঁলোকৰ আছিলে বিজ্ঞানেই ভৰাই দিছিলে কথা বতৰাবিলাকত ৰোট আইনষ্টাইন এবাৰ আইনষ্টাইনে লিখিছিল How happy and proud I shall be when we both have brought our work on relativity to a victorious conclusion. যে কিমান এটা ভাল লাগিব কিমান আমি সুখী অনুভৱ কৰিম গৌৰৱ অনুভৱ কৰিম যেতিয়া আইনষ্টাইনৰ যিটো এটা সূত্ৰ আছে তোমালোকে ডাঙৰ হ'লে পঢ়িবা E=mc² বুলি সেইটো হৈছে ৰিলেটিভিটি থিয়ৰী আৰু আইনষ্টাইনে সেইটোৰ ওপৰতে মানে গোটেই জীৱন তেওঁৰ মূল সেইটো এটা সৃষ্টি বহুবিলাক সৃষ্টিৰ ভিতৰত তেওঁ সেইটোতে জনা যায় গতিকে তেওঁ কৈছিলে যে আমি দুজন যেতিয়া এক হ'ম তেতিয়া নিশ্চয় এটা সাংঘাতিক আমি ভিক্টৰী মানে জয় লাভ কৰা আৰু যেতিয়া আমাৰ ৰিলেটিভিটি থিয়ৰীটো আমাৰ মানে সফল হ'ব তেতিয়া নিশ্চয় এইটো এটা মানে সফলভাৱে আমি কনক্লুজন সফল সমাপ্তি বুলি কয় নহয় সফল সমাপ্তি হোৱা যেন অনুভৱ হ'ব In 1900 at the age of 21 Albert Einstein was a university graduate and unemployed 1900 চন তেতিয়া আৰু এলবাৰ্ট আইনষ্টাইনৰ বয়স আছিলে কিমান 21 বছৰ তেতিয়া তেওঁ গ্ৰেজুৱেট এণ্ড আনএমপ্লয়ড তেওঁৰ স্নাতক হৈছিলে আৰু তেওঁ কোনো চাকৰি পোৱা নাছিলে তেতিয়ালৈকে নিবনুৱা হৈ আছিল He worked as a teaching assistant gave private lessons and finally secured a job in 1902 as a technical expert in the patent office in Bern. The Bern নামৰ চহৰখনত অৱশেষত 1902 চনত এটা চাকৰি পালে চাকৰিটো আছিলে পেটেণ্ট অফিচ পেটেণ্ট মানে হৈছে পেটেণ্ট বস্তুটো এনেকুৱা যে বিভিন্ন ধৰণৰ বৈজ্ঞানিক যিবিলাক আৱিষ্কাৰ হয় আৱিষ্কাৰৰ যিটো কপিৰাইট বুলি ক'ব পাৰি বা তাৰ যিটো যাৰ অধীনত কৰা হয় যোনে কৰে যিটো কোম্পানীয়ে কৰে যিগৰাকী ব্যক্তিয়ে কৰে তেওঁৰ নিৰ্দিষ্ট এটা তেওঁৰ চিনাকি থাকে বা ৰেজিষ্ট্ৰেশ্যন থাকে সেইটো পেটেণ্ট বুলি কোৱা হয় গতিকে তেনেকুৱা এটা অফিচত তেওঁ চাকৰি লাভ কৰিলে while he was supposed to be assessing other people's inventions আৰু সেইখিনি সময়ত তেওঁ কি কৰি আছিলে supposed to be assessing other people's invention সেইখিনি সময়ত তেওঁ
আন ব্যক্তিসকলৰ যিবিলাক আৱিষ্কাৰ আছিলে সেইবোৰ তেওঁ চোৱা চিতা কৰি আছিলে Einstein was actually developing his own ideas in secret আৰু সেইখিনি সময়তে আইনষ্টাইনে নিজৰ যিবিলাক আইডিয়া আছিলে যিবিলাক তেওঁৰ চিন্তাধাৰা আছিলে সেইবিলাক ডেভেলপ কৰি আছিলে বিকাশ কৰি আছিলে He is said to have jokingly called his desk drawer at work the Bureau of Theoretical Physics যে he said to have jokingly তেওঁ এইটো কোৱা হয় যে তেওঁৰ বিষয়ে এইটো কোৱা হয় যে jokingly মানে ধেমেলীয়াকে they called his desk drawer তেওঁ যিটো টেবুলৰ যিটো ড্ৰয়াৰ আছিলে at work the Bureau of Theoretical Physics আৰু সেইটোৱে ড্ৰয়াৰটোৱে আছিলে তেওঁৰ মানে থিয়ৰিটিকেল যিবিলাক তেওঁৰ ফিজিক্সৰ যিবিলাক থিয়ৰি আছিলে মানে তত্ত্বসমূহ তেওঁ আৱিষ্কাৰ কৰিছিলে তাৰ মূল বিউৰো মানে কেন্দ্ৰ আৰু এটা অফিচ তেনেকুৱা ধৰণে বুজাইছিলে তাতে সব জমা কৰি গৈছিলে One of the famous papers of 1905 was Einstein's special theory of relativity ইতিমধ্যে মই তোমালোকক কৈছোঁ যে তেওঁ ফেমাছ পেপাৰ্ছ মানে পেপাৰ হৈছে যিবিলাক মানে মানুহে ৰিচাৰ্চ কৰে PhD কৰে যে তেতিয়া সেইবোৰৰ ওপৰত মানুহে এটা ৰিচাৰ্চ পেপাৰ লিখে সেইখিনিৰ ওপৰত তেওঁ লিখি দিব লাগিব গতিকে তেনেকুৱা এখন পেপাৰ আছিলে 1905 চনত তেওঁ থিয়ৰি অফ ৰিলেটিভিটিৰ ওপৰত পেপাৰখন তেওঁ ছাবমিট কৰিছিলে according to which time and distance are not absolute সেইটোৰ অনুসৰি ৰিলেটিভিটি থিয়ৰি অনুসৰি সময় আৰু দূৰত্ব are not absolute মানে নিৰ্দিষ্ট নহয় একেবাৰে কি absolute নহয় নিৰ্দিষ্টকৈ আমি কোনো সময় আৰু দূৰত্বৰ কথা ক'ব নোৱাৰো Indeed, two perfectly accurate clocks will not continue to show the same time if they come together again after a journey if one of them has been moving very fast relative to the other. গতিকে এইটো এটা বিজ্ঞানৰ যথেষ্ট ডাঙৰ তত্ত্ব যে সঁচাকৈ two perfectly accurate clocks দুটা একে ধৰণৰ ঘড়ী perfectly accurate clocks দুটা ঘড়ী মিলোৱা হৈ আছে will not continue to show the same time আৰু কেতিয়াও একেটা সময়ে নিৰ্দেখুৱাই if they come together again after a journey if one of them has been moving very fast relative to other এজন যদি আনজনতকৈ বহুত বেছি স্পীডত গুচি যায়গে তেনেহলে দুইটাই কিন্তু একেটা সময় নিৰ্দেখুৱাব From this followed the world's most famous formula which describes the relationship between mass and energy আৰু এইটোৱে হৈছে E = mc² যিটো থিয়ৰি সেই থিয়ৰিটো পৃথিৱীৰ বিখ্যাত মানে ফৰ্মুলাটো সূত্ৰটো তাৰপিছতে আহিলে While Einstein was solving the most difficult problems in physics আইনষ্টাইনে সেই পৃথিৱীৰ যিটো আটাইতকৈ ডিফিকাল্ট মানে কঠিন যিটো সেই সমস্যাটো সমাধান কৰি আছিলে His private life was unraveling মানে starting to fall তাৰমানে তেওঁ সেই অধ্যয়নত লাগি থাকোতে তেওঁ প্ৰাইভেট লাইফ মানে যিটো সংসাৰিক যিটো তেওঁৰ মানে জীৱন আছিলে সেইটো লাহে বেয়া হ'বলৈ আৰম্ভ কৰিছিলে Albert had wanted to marry Mileva right after finishing his studies Albert Milevak বিয়া পাতিব বিচাৰিছিলে তেওঁ কেতিয়া যে তেওঁৰ এই যিটো গৱেষণা আছিলে গৱেষণা সমাপ্ত কৰিয়ে বিয়া পাতিব বিচাৰিছিলে but his mother was against it কিন্তু তেওঁৰ মাক ইয়াৰ বিৰুদ্ধে আছিলে She thought Mileva who was 3 years older than her son তো মিলেভা আছিলে আইনষ্টাইনতকৈ 3 বছৰ ডাঙৰ was too old for him মাকে সেইখিনি সময়ত সেইটো কথা মানি ল'ব বিচৰা নাছিলে কাৰণ ছোৱালীজনী আইনষ্টাইনতকৈ 3 বছৰ ডাঙৰ আছিলে She was also bothered by Mileva's intelligence আৰু তেওঁ ভয় কৰিছিলে মিলেভা যথেষ্ট বুদ্ধিয়ক আছিলে গতিকে তেওঁ অলপ সংকোচ কৰিছিলে মাকে যে ইমান বুদ্ধিয়ক ছোৱালী আমাৰ ল'ৰাটোলৈ বিয়া হ'ব পাৰিব নোৱাৰিব এনেকৈ ভাবিছিলে She is a book like you যে his mother said যে তাই এগৰাকী বুক এখন কিতাপৰ নিচিনা তোমাৰ নিচিনা এখন কিতাপ His mother said Einstein put the wedding off ফলত কি হ'ল আইনষ্টাইনৰ বিয়াখন কেনসেল হ'ল The pair finally married in January 1903 1903 চনত কিন্তু তেওঁলোকে বিয়া হ'লগে and had 2 sons আৰু দুটা সন্তান হ'ল But a few years later the marriage filtered তাৰমানে became weak তাৰমানে ইয়াৰ পিছতে কিন্তু লাহে তেওঁলোকৰ সংসাৰখন বেয়া হ'ল Mileva meanwhile was losing her intellectual ambition and
becoming an unhappy housewife. আৰু তেওঁ এগৰাকী খুব স্মাৰ্ট ছোৱালী আছিলে, কিন্তু থাকিবলগীয়া হ'ল ক'ত? ঘৰত, হাউচৱাইফ হিচাপে কেৱল ঘৰতে ঘৰৰ কাম বন কৰি থাকিবলগীয়া হ'ল। গতিকে তেওঁৰ নিজৰ যিখিনি প্ৰতিভা আছিলে সেইখিনি প্ৰকাশ কৰিব নোৱাৰিলে, ফলত তেওঁ ডিপ্ৰেছ হৈ গ'ল, আৰু ডিপ্ৰেছ হৈ ঘৰতে থাকে তেওঁ আনহেপি, অসুখী হ'ল। আফটাৰ ইয়াৰ্ছ অফ কনষ্টেণ্ট ফাইটিং, এক বছৰীয়া এনেকুৱা এখন মানে তেওঁলোকৰ সংঘাতৰ পিছত দ্য কাপল ফাইনেলি ডিভোৰ্চড ইন 1919, 1919 চনত কিন্তু তেওঁলোকৰ বিবাহ বিচ্ছেদ হ'ল। আইনষ্টাইন মেৰিড হিজ কাজিন এলছা দ্য ছেম ইয়েৰ, আৰু সেই একেটা বছৰতে আইনষ্টাইনে তেওঁৰ এগৰাকী কাজিন মেলছাক বিবাহ কৰায়। আইনষ্টাইনছ নিউ পাৰ্চনেল চেপ্টাৰ coincided with his rise to world fame. তো আইনষ্টাইনৰ নিউ পাৰ্চনেল চেপ্টাৰ লাহে লাহে কি হ'ল, আইনষ্টাইনৰ পাৰ্চনেল চেপ্টাৰ coincided প্ৰভাৱিত হ'ল with his rise to world fame, তেওঁৰ যিমানখিনি বিখ্যাত হৈ গ'ল তাৰ লগে লগে তেওঁ পাৰ্চনেল ব্যক্তিগত জীৱনটো প্ৰভাৱিত হ'ল। In 1915 he had published his general theory of relativity which provided a new interpretation of gravity, আৰু 1915 চনত তেওঁ সেই থিয়ৰিটো প্ৰকাশ হৈ গ'ল, আৰু সেইটোৱে গ্ৰেভিটিৰ এটা নতুন ইণ্টাৰপ্ৰিটেশ্যন, মানে নতুন ধৰণে তাক আকৌ এটা প্ৰতিষ্ঠা কৰিলে। An eclipse of sun in 1919 brought proof that it was accurate, আৰু এক্লিপছ মানে হৈছে গ্ৰহণ, ছান মানে সূৰ্যগ্ৰহণ, 1919 চনত হোৱা সূৰ্যগ্ৰহণটোত এইটো একদম একিউৰেট প্ৰমাণিত হ'ল, একদম সঠিক প্ৰমাণিত হ'ল। Einstein had correctly calculated in advance the extent to which the light from fixed stars would be deflected through the sun's gravitational field. সূৰ্যৰ যিটো গ্ৰেভিটেশ্যনেল, আমাৰ যেনেকৈ মাধ্যাকৰ্ষণ শক্তি আছে নহয়, গ্ৰেভিটি আছে, তো সূৰ্যৰ যিটো মাধ্যাকৰ্ষণ শক্তি আছিলে সেইটোৰ ওপৰত আইনষ্টাইনে এটা গণনা কৰিছিলে, কেলকুলেশ্যন কৰিছিলে, কৰি সঠিক সময়ত সঠিক যিটো গ্ৰহণ হৈছিলে তেওঁ আগতীয়াকৈ কৈ দিব পাৰিছিলে। The newspapers proclaimed his work as a scientific revolution, আৰু বাতৰি কাকতবিলাকে এটা যথেষ্ট প্ৰকাশ কৰিলে, তেওঁ বিখ্যাত হৈ গ'ল যে তেওঁ চাইণ্টিফিক ৰিভলিউশ্যন মানে বৈজ্ঞানিক এটা আন্দোলনৰ যেন সৃষ্টি হ'ল, সেই এটা বিপ্লৱৰ সৃষ্টি হ'ল, সেইটো গোটেই বাতৰি কাকতত প্ৰকাশিত হ'ল। Einstein received the Nobel Prize for Physics in 1921. তো আইনষ্টাইনে কেতিয়া নোবেল পুৰস্কাৰ পাইছিলে? 1921 চনত, 1921। 1921 চনত আৰু এটা ঘটনা ঘটিছিলে, কি আছিল বাৰু? 1921 মহাত্মা গান্ধী অসমলৈ আহিছিলে। He was showered with honors and invitations from all over the world and lauded by the press. Press মানে হৈছে বাতৰি সংস্থাবিলাক, বাতৰি কাকত, দূৰদৰ্শন, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ যিবিলাক টেলিভিশ্যন, তো সেইবিলাকৰ তেওঁ সন্মান পাইছিলে, যথেষ্ট নিমন্ত্ৰণ পাইছিলে। When the Nazis came to power in Germany in 1933, Einstein immigrated to the United States. তো 1933 চনত নাজি বাহিনীয়ে জাৰ্মান দখল কৰে, ক্ষমতালৈ আহে, আৰু সেইখিনি সময়তে আইনষ্টাইন আমেৰিকালৈ ইমিগ্ৰেট হয়, তেওঁ ইয়াৰ পৰা গুচি যায়গৈ। 5 years later, the discovery of nuclear fission in the Berlin had American physicists in an uproar. 5 বছৰৰ পিছত যেতিয়া নিউক্লিয়াৰ ফিছন মানে হৈছে যে পৰমাণু যেতিয়া তাত ভাঙিব পৰা যায়, সেই যিটো আৱিষ্কাৰ সেইটো বাৰ্লিনত হৈ গৈছিলে, জাৰ্মানীৰ ৰাজধানী বাৰ্লিনত হৈ গৈছিলে। আৰু এই কথাটো জানিব পাৰি আমেৰিকাৰ যিসকল বিজ্ঞানী আছিলে, পদাৰ্থ বিজ্ঞানী আছিলে, তেওঁলোকে যথেষ্ট শংকিত হৈছিলে, বেয়া পাইছিলে। Many of them had fled from pessimism, just as Einstein had, and now they were afraid the Nazis could build and use an atomic bomb. তেওঁলোকে ইয়াৰ কাৰণে বহুতে ইয়াৰ পৰা ওলাই গুচি গৈছিলেগৈ, আৰু এই ফেচিপাত আছিলে সেইখিনি সময়ত, হিটলাৰ আছিলে, আৰু আইনষ্টাইন যেনেকৈ ওলাই গৈছিলে তেওঁলোকে বহুতে ইয়াৰ পৰা ওলাই গুচি গৈছিলে, আৰু লগতে তেওঁলোকৰ ভয় হৈছিলে যে নাজি বাহিনীয়ে কেনেবাকৈ এইটো পৰমাণু বম বনোৱাত যাতে ব্যৱহাৰ নকৰে। At the urging of a colleague of Einstein, wrote a letter to the American President Franklin D. Roosevelt. তেওঁ কলিগ মানে হৈছে বন্ধু, লগৰ, একেলগে কাম কৰা সহকৰ্মীৰ অনুৰোধ মৰ্মে, আৰ্জিং দ্য অফ এ কলিগছ, সহকৰ্মী অনুৰোধ মৰ্মে আইনষ্টাইনে আমেৰিকাৰ ৰাষ্ট্ৰপতি
ফ্ৰেংকলিন ডি ৰুজভেল্টলৈ এখন চিঠি লিখিছিলে অন দ্য 2 আগষ্ট 1939 1939 চনৰ 2 আগষ্টৰ দিনাখন ইন হুইচ হি ৱাৰ্ণ তেওঁ আগতীয়াকৈ ৱাৰ্ণ কৰি দিছিলে যে জনাই দিছিলে যে এ ছিংগল বম্ব অফ দিছ টাইপ এনেকুৱা ধৰণৰ এটা বোমাই এক্সপ্লডেড ইন এ পৰ্ট এটা বন্দৰৰ ওপৰত যদি বিস্ফোৰণ কৰা হয় might very well destroy the whole port together with some of the surrounding territory যে বন্দৰটো ধ্বংস কৰিব যে সেইটো সঠিক কিন্তু লগতে গোটেই অঞ্চলটোৱে ধ্বংস কৰি পেলাব his words did not fail to have an effect তেওঁৰ কথা বতৰা তেওঁ যিটো লিখিছিলে সেইটো কোনো কামত নাহিলে the Americans developed the atomic bomb in a secret project of their own and dropped it on the Japanese cities of Hiroshima and Nagasaki in August 1945 কিন্তু তেওঁৰ এই অনুৰোধ কোনো কামত নাহিলে আমেৰিকানসকলে অতি গোপনে এই প্ৰজেক্টটো কৰি আছিলে আৰু অৱশেষত 1945 চনত জাপানৰ হিৰোশ্বিমা আৰু নাগাসাকিত বোমা বিস্ফোৰণ কৰিলে আইনষ্টাইন was deeply shaken by the extent of the destruction আইনষ্টাইনে এই ঘটনাটোৰ বাবে গভীৰ দুখ পালে ইমান ডাঙৰ এটা ধ্বংস হ'ল this time he wrote a public missive to the United Nations তেওঁ ৰাষ্ট্ৰসংঘলৈ এখন আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰিলে in it he proposed the formation of a world government আৰু এখন বিশ্ব চৰকাৰ গোটেই পৃথিৱীৰ এখন চৰকাৰ গঠন কৰাটো তেওঁ প্ৰস্তাৱ কৰিছিল unlike the letter to Roosevelt this one made no impact ৰুজভেল্টলৈ লিখা চিঠিখনৰ দৰে এখনৰ কোনো প্ৰভাৱ নপৰিলে but over the next decade Einstein got ever more involved in politics আৰু পৰৱৰ্তী যিটো দশক আছিলে সেই দশকটো তেওঁ ৰাজনীতিত বেছিকৈ জড়িত হৈ পৰিছিলে agitating for an end to the arms build-up and using his popularity to campaign for peace and democracy আৰু তেওঁ যিটো জনপ্ৰিয়তা আছিলে সেইটো তেওঁ বন্দুক বাৰুদৰ যিটো মানে ধ্বংসযজ্ঞ হৈছিলে তাৰ পৰিৱৰ্তে তেওঁ শান্তি আৰু গণতন্ত্ৰ প্ৰতিষ্ঠাৰ কাৰণে কামত লগাইছিলে when Einstein died in 1955 at the age of 76 76 বছৰ বয়সত আইনষ্টাইনৰ পৰলোকপ্ৰাপ্তি হৈছিলে 1955 চনত he was celebrated as a visionary and world citizen as much as scientific genius আৰু এগৰাকী সাইন্টিফিক বৈজ্ঞানিক জিনিয়াছৰ লগতে তেওঁক এগৰাকী অতি দূৰদৰ্শী এগৰাকী বিশ্ব নেতা হিচাপে বা নাগৰিক হিচাপে বিশ্ব নাগৰিক হিচাপে তেওঁক সদায় মানুহে মনত ৰাখে গতিকে এইটোৱে আছিলে পাঠটো এই পাঠটো যথেষ্ট এটা সুন্দৰ পাঠ আইনষ্টাইনৰ বিষয়ে তোমালোকে বহুত জানিব পাৰিবা আৰু এতিয়া ইয়াত পাঠটো দিয়াৰ অৰ্থ হৈছে তোমালোকে আগ্ৰহ প্ৰকাশ কৰিবা তেওঁৰ বিষয়ে বহু বিচিত্ৰ কাহিনী আছে তোমালোকে জানিব পঢ়িবা গতিকে আজিলৈ এই পাঠটো শেষ কৰিছোঁ কিবা তোমালোকৰ প্ৰশ্ন থাকিলে কমেণ্ট বক্সত লিখিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা শ্বেয়াৰ কৰিবা থেংক ইউ